মানুহৰ ঘোঁৰা আশ্ৰমৰ সকলো গছলতা এফালৰ পৰা মহতিয়াই যাব লাগিছে। সঁচাকৈ ভাই, এনে সুন্দৰ ঘোঁৰা আমি আগেই দেখাই পোৱা নাই। ততালিকে তাক বান্ধি পেলোৱা হওক, তাৰ পিছত যথাযোগ্য ব্যৱস্থা কৰা হ'ব। ৰ'বা দাদা, মই ততালিকে তাক কদম জোপাতে বান্ধি থৈ আহোঁ। যোৱা ভাই। ভালেই হৈছে, এই ঘোঁৰাটোৰ পিঠিত উঠি আমি দুয়ো ফুৰিব পাৰিম। দাদা চোৱাচোন, তাৰ গাটো কেনে উজ্জ্বল, সোণবৰণীয়া, কেনেকৈ তিৰবিৰাই জ্বলিব লাগিছে। কোনোবা ৰজাৰ ঘোঁৰা দাদা, তাৰ গাত আঁৰি দিয়া বহুমূলীয়া সাজপাৰবোৰৰ পৰাই বুজিব পাৰিছো। ডিঙিত থোপা থোপে সোণৰ জুনুকাও লগাই দিছে। শুনাচোন সেয়া, সি ডিঙিটো লৰালে কেনেকৈ জুনুকাবোৰ জুনুক জুনুককৈ বাজিব লাগিছে। কপালত এখন কাকতো নমাই দিছে। কি লিখা আছে ভাই? ৰ'বা দাদা, মই লৈ আহোঁগৈ। দাদা, ইয়াত লিখা আছে, অশ্বমেধ যজ্ঞ কৰি ৰঘুমণি ৰামে মেলি দিছে যজ্ঞ ঘোঁৰা বিশ্বজিৎ নামে। ৰামৰ বশ্যতা যি নকৰে চিকাৰ, ঘোঁৰা ধৰিলে পাব উচিত শাস্তি তাৰ। দশৰথী ৰামে যজ্ঞ কৰি আয়োজন, ৰজা প্ৰজা সকলোকে কৰে আমন্ত্ৰণ। ভাই, ই কেনে ডাংকুপ পৰা কথা। আমি ঘোঁৰা ৰাখিমেই, কাৰ সাধ্য আছে নিয়খিচোন বাৰু। ৰজা হলেও ইমান অহংকাৰী হ'ব লাগেনে? ঘোঁৰাৰ কপালত চিঠি আৰি দি যজ্ঞলে বাৰু কোনোবাই মানুহ মাতেনে? বাৰু কৈ নে ঘোঁৰা তাৰি নিদিলে। আৰু এটা যজ্ঞ কৰিলে কিজানি তাকো কৰিব। হেৰ' মইনাহঁত, এই আমাৰ ঘোঁৰাটো কোনে বান্ধি থৈছে? আমি বান্ধি থৈছো। কিয়? আবাৰ ফুলৰ পুলিয়া দৰা নষ্ট কৰা দেখি। তোমালোকে এইটো ভাল কাম নকৰিলা নহয় মইনাহঁত। জানানে এইটো কাৰ ঘোঁৰা? তোমালোকেও জানানে সেইদৰা কাৰ ফুলনি? চৰাইটিহে সৰু। ভাই লয় আকৌ হুলুং গছত বা। অলপ সাৱধানে কথা কবা। তহঁতিও সাৱধান। ধৰা দাদা, দেৰি ধৰা দাদালিকে। ৰজা নগৰৰ মানুহবোৰ এনে অভদ্ৰ। যি ঠাইত সদায় ধনৰ লীলা খেলা, তাত বেয়া গুণ কৰ। গুৰুদেৱে কোৱা শুনা নাই নে? আমি এই তপোবনৰ ল'ৰা। ঋষিৰ সন্তান? হয়। কিন্তু তোমালোকৰ হাততে ধনুষৰ কিয়? আমি বেদো পঢ়ো, ধনুক আৰু মাৰো, খেতিও কৰো, গৰু ৰাখো, সূতাও কাটো, কাপোৰো বওঁ। ভাল কথা। বাৰু আমাৰ ঘোঁৰাটো তোমালোকে বান্ধি থৈছা কিয়? আমাৰ ফুল পুলি নষ্ট কৰিলে দেখি। ঘোঁৰা গৰুৱে সমস্যাৰ সাৰ নষ্ট কৰে। তেন্তে মানুহে সিহঁতক বান্ধে। যা, ঘোঁৰা মোকলাই আন। বালক, সামান্য বালক হৈ তহঁতৰ ইমান খা? বালকে উপযুক্তই খাহিৰাল, ভয় আতুৰ যদি হয় বৰৰ শিকনিতে। যজ্ঞৰ ঘোঁৰা বান্ধিবলৈ বীৰ হ'ব লাগিব, ৰজা হ'ব লাগিব, জানা? তেনেহ'লে আমাকো বীৰ বুলিয়েই ধৰক। জানা, মই লৱণ দৈত্যৰ সন্তান। আমি তেন্তে সৌন্দৰ্যৰ সন্তানো সন্তান। বালক,
ধৈৰ্যৰ সীমা উলংঘিবৰ ইচ্ছা নাই দেখি অতপৰে মই ক্ষান্ত হৈ আছো। ই আপোনাৰ ধৈৰ্যই নে ভয়ে আমি অৱশ্যে ধৰিব পৰা নাই। কি কোৱা দাদা? চাওঁ বাৰু, মই নিজেই ঘোঁৰা মোকলাই আনো। প্ৰধানবীৰ, ইচ্ছা হলে যজ্ঞৰ ঘোঁৰা খুজি নিয়ক, তথাপিতো মোকলাই নিদিয়ে। নতুবাক যুদ্ধত পৰাস্ত কৰি নিব পাৰে আপোনাৰ যজ্ঞৰ ঘোঁৰা। উত্তম কথা। তহঁতক এইবাৰ মই বালকী বুলি নকৰিম ক্ষমা। বেছ তেন্তে